নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত 2021 বৰ্ষত আহিব পৰা মেট্ৰিক পৰীক্ষাত নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডম লেছনৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ্सখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যোৱা আৰু কুৱেশ্যন আনসাৰ্सখিনি নোট ডাউন কৰি ল'বা ফাৰ্ষ্ট কুৱেশ্যন ইজ হু ৰট দ্য লেছন লং ৱাক টু ফ্ৰীডম পাঠটি কোনে লিখিছিল আনসাৰ নেলছন ৰলিহলালা মেণ্ডেলা ৰট দ্য লেছন লং ৱাক টু ফ্ৰীডম নেলছন ৰলিহলালা মেণ্ডেলাই লং ৱাক টু ফ্ৰীডম পাৰ্টটো লিখিছিল সেকেন্ড কুৱেশ্যন হোৱাট ইজ এপাৰ্থিড ৰং ভেদ বা ৰং বৈষম্য কি আনসাৰ এপাৰ্থিড ইজ এ পলিটিকেল সিস্টেম দ্যাট সেপাৰেটস পিপল একৰ্ডিং টু দেয়াৰ ৰেছ এপাৰ্থিড মানে ৰং বৈষম্য হৈছে এটি ৰাজনৈতিক ব্যৱস্থা বা ৰাজনৈতিক গঠন য'ত মানুহক জাতি ভেদে পৃথক কৰা হয় থাৰ্ড কুৱেশ্যন হাউ মেনি ইয়াৰ্ছ ডিড মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন কিমান বছৰ কাল মেণ্ডেলাই জেলত থাকিবলগীয়া হৈছিল আনসাৰ মেণ্ডেলাই হেড টু স্পেণ্ড 30 ইয়াৰ্ছ ইন প্ৰিজন মেণ্ডেলাই 30 বছৰ কাল জেলত থাকিব লগা হৈছিল ফৰ্থ কুৱেশ্যন When did democratic election was held in South Africa? গণতান্ত্ৰিক নিৰ্বাচন সাউথ আফ্ৰিকাত কেতিয়া পতা হৈছিল Answer Democratic election was held in South Africa on 10th May 1994 গণতান্ত্ৰিক নিৰ্বাচন 10 মে 1994 চনত সাউথ আফ্ৰিকাত পতা হৈছিল ফিফথ কুৱেশ্যন What is the name of political party that Mandela joined? মেণ্ডেলাই জইন কৰা পলিটিকেল পাৰ্টি অৰ্থাৎ ৰাজনৈতিক দলটোৰ নাম কি আছিল আনসাৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC দ্য নেম অফ পলিটিকেল পাৰ্টি ডেট মেণ্ডেলাই জইন কৰা পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দলটোৰ নাম হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ছিক্সথ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৱৰ্ন অফ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট প্ৰথমবাৰ শপত গ্ৰহণ কৰা দ্বিতীয় উপৰাষ্ট্ৰপতি গৰাকী কোন আছিল আনসাৰ মিষ্টাৰ ডে ক্লাৰ্ক ৱাজ দ্য ফাৰ্ষ্ট ৱৰ্ন অফ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট প্ৰথমবাৰ শপত গ্ৰহণ কৰা দ্বিতীয় উপৰাষ্ট্ৰপতি গৰাকী আছিল মিষ্টাৰ ডে ক্লাৰ্ক সেভেন্থ কুৱেশ্যন ডিড দ্য পিপল অফ সাউথ আফ্ৰিকা ফাইট সাউথ আফ্ৰিকাৰ মানুহবোৰে কিয় ফাইট বা আন্দোলন কৰিছিল Answer The people of South Africa fought for a common victory for freedom, justice for peace and human dignity. South Africa মানুহবোৰে স্বাধীনতা পোৱাৰ কাৰণে শান্তিৰ ন্যায় পোৱাৰ কাৰণে আৰু মানৱ গৰিমাৰ পোৱাৰ কাৰণে যুদ্ধ বা ফাইট কৰিছিল এইথ কুৱেশ্যন হু আৰ দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ আনসাৰ অলিভাৰ টাম্বো ৱাল্টাৰ চিচুলু চিফ লুথুলি Yusuf Dadoo, Bram Fischer, Robert Saboko are the international leaders. Ninth question, according to Mandela, what do you mean by love? Mandela mote prem ki? Answer, according to Mandela, love is an eventual thing which comes more naturally to human heart for the opposite sex. মানে ইয়াত কোৱা হৈছে যে প্ৰেম হৈছে এটা ধুনীয়া বস্তু যিটো বিপৰীত লিংগৰ পৰা মানুহৰ মনত স্বাভাৱিক ৰূপত আহে 10th question according to Mandela what do you mean by courage মেণ্ডেলাৰ মতে সাহসটো তুমি কি বুলি ভাবা answer according to Mandela the courage was not the absence of fear but the triumph over it মানে মেণ্ডেলাৰ মতে সাহসটো ভয় not absence of fear মানে ভয় নথকাটোক সাহস নকয় but the triumph over it সাহসটোক ভয়টোক জয় কৰাহে ইয়াতে সাহস বুলি মেণ্ডেলাই কৈছে 11th question what do the military generals do military generals অৰ্থাৎ সৈন্য বাহিনীসকলে কি কৰিছে how has their attitude changed তেওঁলোকৰ এটিটিউড কেনেকৈ চেঞ্জ হৈছে মানে এটিটিউড মানে মনোভাৱটো যেটো ব্লেক পিপল আছিল ব্লেক পিপলৰ প্ৰতি তেওঁলোকৰ মনোভাৱটো কেনেকৈ চেঞ্জ হৈছিল এণ্ড হোৱাই কিয় চেঞ্জ হৈছিল আনসাৰটো হৈছে the military generals of the South African Defense Force and police saluted Mandela and pledged their loyalty their attitude has changed towards the blacks they started saluting them instead of arresting them ইয়াৰ মানে হৈছে
সাউথ আফ্ৰিকাৰ যিবোৰ মিলিটেৰী জেনেৰেলছ মানে সৈন্যবাহিনী সংৰক্ষণ বাহিনী আৰু পুলিচবোৰ আছিল সকলোৱে মেণ্ডেলাক চেলুট কৰিছিল কাৰণ তেওঁলোকৰ যিটো ব্লেক পিপল আছিল তেওঁলোকৰ প্লেছড দেয়াৰ লয়েলটি ইয়াৰ মানে হৈছে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধ আনুগত্যৰ কাৰণে তেওঁক চেলুট কৰিছিল সেইকাৰণে তেওঁলোকৰ ব্লেক পিপলৰ প্ৰতি যিটো এটিটিউড আছিল বা মনোভাৱ আছিল সেই বস্তুটো চেঞ্জ হৈছে 12th question why did such a large number of international leaders attend the inauguration what did it signify the triumph of ইয়াৰ মানে হৈছে কিয় বহু সংখ্যক ইণ্টাৰনেশ্যনেল লিডাৰবিলাক মানে আন্তৰ্জাতিক নেতাবিলাকে ইনাগুৰেশ্যন মানে উদ্বোধনী সভাত ভাগ লৈছিল হোৱাট ডিড ইট ছিগনিফাই দ্য ট্ৰাইম্প অফ আৰু ইয়াৰ কিহৰ বিজয় হোৱাৰ কথা বুজাইছে ইয়াৰ আনসাৰ হৈছে by attending the inauguration ceremony the international leaders showed a gesture of solidarity from international community to the idea of end of apartheid it was the significance of the victory of good over evil and triumph of a tolerant society without any discrimination ইয়াৰ মানে হৈছে উদ্বোধনী অনুষ্ঠানত অংশ লোৱা আন্তৰ্জাতিক নেতাসকলে বৰ্ণবাদৰ অৱসানৰ ধাৰণাটি আন্তৰ্জাতিক সম্প্ৰদায়ৰ ওচৰৰ পৰা সংহতিৰ লৈ এটা ইংগিত দিছিল ই কোনো বৈষম্য নোহোৱাকৈ সহিষ্ণু সমাজৰ দৰে অপৰাধৰ বিৰুদ্ধে উত্তমৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল তাৰপিছত আছে 13 question what does Mandela mean when he says he is simply the sum of all those African patriots who had gone before him ইয়াৰ মানে হৈছে সকলো আফ্ৰিকান দেশভক্ত যিসকল গুচি গৈছে এই বুলি মেণ্ডেলাই কি ক'ব বিচাৰিছে ইয়াৰ আনসাৰ হৈছে when Mandela says he is simply the sum of all those African patriots he actually wants to pay tribute to all the people who have sacrificed their lives for the sake of freedom he said that he is grateful to the patriots who had gone before him because they were the real heroes who paved the path of cooperation and unity for him ইয়াত মেণ্ডেলাই যিসকল দেশপ্ৰেমীৰ কথা কৈছে তাতে মেণ্ডেলাই ক'ব খুজিছে যে প্ৰকৃতপক্ষত তেওঁলোকে স্বাধীনতাৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু তেওঁলোকক মেণ্ডেলাই শ্ৰদ্ধা জনাইছে আৰু তেওঁ আৰু কৈছে যে তেওঁ যিসকল দেশপ্ৰেমীৰ ওচৰত গৈছিল তেওঁলোকৰ প্ৰতি তেওঁ সদায় কৃতজ্ঞ কাৰণ তেওঁলোকেই প্ৰকৃত নায়ক যাৰ কাৰণে তেওঁলোকে এতিয়া সহযোগিতা পাইছে আৰু একতা হ'ব পাৰিছে 14th question how did Mandela's hunger of freedom change his life মানে মেণ্ডেলাৰ হাংগাৰ অফ ফ্ৰীডম মানে স্বাধীনতাৰ ভোগটো কেনেকৈ তেওঁৰ জীৱনটো পৰিৱৰ্তন কৰিছিল ইয়াৰ আনসাৰ হৈছে Mandela realized that it was not only his freedom that was being curtailed but the freedom of all blacks then it changed fearful Mandela to a fearless rebel he sacrificed the comforts of a settled family life to fight for a greater cause he joined the African National Congress and this changed him from a frightened young man into a bold one who fought against racial prejudice. ইয়াৰ মানে হৈছে মেণ্ডেলাই বুজিব পাৰিছিল যে এইটো কেৱল তেওঁৰ স্বাধীনতাই নহয় যিটো ৰখাই থোৱা হৈছিল এইটো সকলো ব্লেকছ কলা বৰ্ণৰ স্বাধীনতা then it changed fearful Mandela to a fearless rebel তাৰপিছত এই কথাটোৱে এই কলা বৰ্ণৰ মানুহৰ স্বাধীনতাৰ কথাটোৱে ভয়াতুৰ মেণ্ডেলাক নিৰ্ভৰযোগ্য কৰি তুলিছিল He sacrificed the comforts of a settled family life to fight for a greater cause. তেওঁৰ ফেমিলি কমফৰ্টছ তাৰমানে সুবিধা সকলো ত্যাগ কৰি এই কাৰণটো কলা বৰ্ণৰ লোকৰ স্বাধীনতাৰ হকে যুদ্ধ কৰিবলৈ কাৰণ পাইছিল He joined the African National Congress and this changed him from a frightened young man into a bold one who fought against racial prejudice
তেওঁ এই ডিছক্ৰিমিনেশ্যন মানে এই বৰ্ণভেদটো ভাঙিবৰ কাৰণে স্বাধীনতাটো আনিবৰ কাৰণে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিছিল আৰু বৰ্ণবাদী কুসংস্কাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।